বৰ ধুনীয়া তাতোকৈ ধুনীয়া তুমি দেহৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা। নমস্কাৰ, আমি আজি আকৌ পদ্মনী আৰু লক্ষীমণিক লৈ আমি আজি পাহাৰত গৈ আছোঁ হাতী চৰাবলৈ। আৰু দিনটো পাহাৰত হাতীয়ে খাব আৰু লগত আমি দিনটো পাহাৰতে থাকিম। আমি কিবা খানা চানা বনাই খাম। তো এতিয়া বজাৰ কৰিবলৈ আমি গৈ আছোঁ। আৰু পদ্মনী আৰু লক্ষীমণি, পদ্মনীক লৈ গৈছে পাৰ্থই, লক্ষীমণিক লৈ গৈছে শংকৰে। তো আমি দুইটা হাতী লৈ আজি গৈ আছোঁ, দুইজনী হাতী লৈ, মানে মাক আৰু জীয়েক দুইজনীক লৈ গৈ আছোঁ পাহাৰলৈ। কোনটো পাহাৰত যাম? আমি টেংকি পাহাৰ নহয়, বুঢ়ীমাই মন্দিৰৰ বেক চাইডত বিলাতী পানী পাহাৰত যাম হাতী চৰাবলৈ। তো পদ্মনী লক্ষীমণিক লৈ এতিয়া সিহঁতে যাত্ৰা আৰম্ভ কৰিব। তো আমি বজাৰ কৰিবলৈ যাম এতিয়া, অলপ কিবা লৈ আহোঁ আৰু তাত দুপৰীয়া এসাঁজ খোৱা হ'ব। তো আৰু এইফালে পদ্মনী আৰু লক্ষীমণি গৈ থাকক লাহে লাহে, সিহঁতে আগুৱাই থাকক, আমি বজাৰ কৰি লৈ যাওঁ লাহে লাহে। তো যোৱা তোমালোক দেই, যোৱা গৈ থাকা, আমি এতিয়া পামেই আহি। ভাল লাগিব দিনটো পাহাৰত হাতীৰ লগত থাকিম আৰু পাহাৰত কি আছে নাছে চব দেখুৱাম আজি। আমাৰ বুঢ়ীমাই মন্দিৰৰ বেক চাইডত যোনটো পাহাৰ আছে সেই পাহাৰতে এতিয়া যাম। তো সিহঁতে যাবলৈ ওলাইছে। মোনা চোনা বান্ধি লোৱা, চব বান্ধি লোৱা, বান্ধি কৰি আৰু ওলাব লাগে। তো মাক জীয়েকে যাব। বেলেগ হাতী কৈছিলোঁ, সিহঁত মানে বেলেগ কামত ব্যস্ত আছে, সিহঁতে নাযায় বাৰু। তো আমাৰ এই হাতীকেইটাক খোৱাবলৈ লৈ যোৱা হ'ব, আৰু তাত ঘাঁহ বেছি সেইবুলি তাত যাম আজি। তো ব'লক গৈ থাকোঁ সিহঁতৰ লগত আমিও। আৰু পদ্মনী আৰু লক্ষীমণি অৱশেষত আহি পালে আৰু পাহাৰত। তো পাহাৰত পাৰ্থতে এৰাল দিলা ন? ওপৰত এৰাল দিলা ন? মাক জীয়েক একেলগে আছে? খানা বহুত আছে ন? খানা মানে যথেষ্ট পৰিমাণৰ খানা আছে। তো সিহঁতক সেই ওপৰত দিলোঁ সিহঁতক। তো আমি কি কৰিছোঁ, আমিওতো কিবা এটা দুপৰীয়া খাব লাগিব ন, অনাহাৰে থাকিলেতো নহ'ব। কাৰণ ইয়াতে ব্যৱস্থা কৰি আছোঁ আৰু লাহে ধীৰে। এয়া খৰি বুটলি আনিলোঁ, মাজে সময়ে খোৱা হয় প্ৰায়। আৰু এইফালে আমাৰ ধ্ৰুৱই কৌপাত আনি আছে, মানে বাঁহৰ চুঙাত ভাত বনোৱা হ'ব। পৰিছে বাৰু, এইবাৰ দুবাৰমান পৰিলে। সেয়া কৌপাত আনি আছে, এই আছে। তই এইবোৰ কাম নকৰিবি বাবা, ঐ তই এইবোৰ কাম নকৰিবি, তই এইবোৰ ভাবিবও নালাগে, নজপিয়াবি পৰি দুখ পাবি। আৰু এইফালে চাক, এইবিলাক পাহাৰৰ মানে এইবিলাক জুৰি, সৰু সৰু জুৰি। তো এইটো জুৰিটো অলপ খান্দি দিছে জয়দীপ দাই, মানে পানী বৈ আছে, খান্দি দিছে মানে কিয় ইয়াৰ পানী আমি খাম, মানে ইয়াৰ পৰা পানী আনি আমি খানা চানা বনাম। কাৰণ আমাৰ লগত বটলো নাই, ওৱান টাইম গ্লাছ কেইটামানহে আছে খালি। তো সেইবিলাক আৰু পানী খোৱাত লাগিব। আৰু যিবিলাক কেৰাহী, ডেচকি কেৰাহী আছে সেইবিলাক মানে কি হ'ব, ইয়াৰ পৰা পানী মানে আমি তাৰ পৰা পানী আনি ভাত চাত বনাম। ভাত, মাংস আনিছোঁ অলপমান ন, ব্ৰইলাৰ আনিছোঁ, ব্ৰইলাৰেই খাম বোলো আজি। ইমান সুবিধাও পোৱা নাই বজাৰত যাবলৈ, সন্মুখত যি পাইছোঁ তাকে আনিলোঁ। ক'ৰবাত লৈ আহ। আৰু জয়দীপ দা সেইফালে লাগি আছে, তাত মানে অলপ গাঁত খান্দি দিছে, পানীখিনি আনি ধুনীয়াকৈ ষ্টক হ'ব তাত। বৈ যোৱা পানী বহুত চফা পানী, কোনো আইৰণ নাই। আৰু ইয়াত আমাৰ বজাৰ পাতি ইয়াতে, চাউল দালি যি আছে আৰু। তো এইখিনি জেগাতে আছোঁ বৰ্তমান, একদম পাহাৰৰ ওপৰত, পাহাৰত তলত ৰাস্তা বাৰু, নেশ্যনেল হাইৱে হয়, পাহাৰৰ একদম ওপৰত, বুঢ়ীমাই আইথানৰ মানে বেক চাইডত ক'বলৈ গ'লে। হাতী লৈ আহিছোঁ কাৰণে আমাক আহিব দিয়ে, নহ'লেতো আউট মানুহ ইয়াত আহিব দিলে গুলিয়াই দিব ডাইৰেক্ট, তেনেকুৱা। এই চাক চাৰিওফালে পাহাৰ। তো পাহাৰৰ আৰু জুৰিৰ কাষতেই খানা খাই আছোঁ। হাতী লৈ আহিছোঁ কাৰণেই সম্ভৱ, হাতী লৈ নাহিলে মানে আমাক আহিব নিদিয়ে, পাৰ্মিশ্যন নাই, তেনেকুৱা। আমাৰ এইটো জুৰি, চোৰঠ পাত আছে ন, লাগিলে মোক চাক পানী বৈ বৈ লাগিলে, পানী বৈ বৈ চাক গৈ আছে। অলপ গাঁত খান্দি দিলে, তো ইয়াৰ পৰা আমি পানী উঠাম অলপ পিছত। কি কৰিবি আৰু কৌপাততে ভাত বনোৱা হ'ব আজি, বাঁহৰ চুঙাত। আৰু এয়া লাগি আছে জয়দীপ দা, এয়া মাংস বনাবলৈ লাগিলে, ইয়াত পিঁয়াজ ঢালি আছে এতিয়া কেৰাহীত। আমাৰ মানে আজি কি হ'ল জানো নাই, খানা খাব আহিছোঁ পাহাৰত। তো হাতী লৈ সিহঁত বহুত আগতে আহিলে, জয়দীপ দাক দিলোঁ বজাৰ কৰিবলৈ। বজাৰ চব কৰিছে, তেল আৰু নিমখ আনিবলৈ পাহৰিলে। তো তেল নিমখ আনিবলৈ আকৌ নাজিম আৰু এইবিলাক শংকৰ দুটা গ'ল, গৈ মেলি তেল আৰু এইবিলাক নিমখ আনিলে।
তো এতিয়াহে লাগিছে, নহ'লে 2 ঘণ্টা ধৰি বহি আছোঁ। ইয়াত জুই ধৰিছোঁ, নহ'লে চাগে 2টামান বাঁহ পুৰিয়ে দিলোঁ, গোটা গোটা বাঁহ জুই ধৰাই আছোঁ। এই এতিয়াহে জাষ্ট লাগিছে, নিমখ দিছে, ভাজি আছে, মাংসটো এইফালে ভোজৰ কাটি আছে। জংঘলৰ খানা এনেকুৱা আৰু ধৰক এই কোনো বহাৰ জেগা নাই, খোৱাৰ জেগা নাই, চুঙাত মানে ইয়াত খানা চানা বনাই আছে আৰু তেনেকৈ চলি আছে দিয়া। আৰু ইয়াত খানা চানা বনি আছে আৰু আমি চবেই বহি আড্ডা দি আছোঁ। তো এইফালে চাওক চব চলি আছে লাহে লাহে আৰু একদম জংঘলৰ মাজত, পাহাৰৰ মাজত চাওক চাৰিওফালে একদম জংঘল। জংঘলে আমাৰ ভাল, জংঘলে ঘৰ। জংঘল লাইফ এয়া চাওক খুন্দেই নকৰিছে। মছলা খুন্দি আছে ন, দেখুৱাই দিয়া। এয়া চাওক তাত মছলা খুন্দি আছে আৰু জয়দীপ দাই মাংসত এতিয়া মছলা দিলেহে জাষ্ট ইমান সময় মানে ভাজিলে, ফ্ৰাই কৰিলে ধুনীয়াকৈ। আৰু নাজিম এইফালে বহি আছে পাথৰৰ ওপৰত, এইফালে শংকৰ বহি আছে কাম নাই একো। আৰু ধ্ৰুৱ সেই জংঘলৰ মাজত সেই জুৰিৰ পানী আনি আছে চাওক। কি কৰিছ ঐ? চাউল ধুই আছ? ধুই থাক। কি চাউল ঐ? বৰা চাউল। তোৰ মাতে শুনা নাযায় নহয় জংঘলৰ মাজত। চাওক জেগাটো চাওক, কিমান মজা জেগা আছে নাই, মাজৰ পাহাৰ। তো আৰু এই চাওক আমাৰ মানে হাতীৰ লগত থাকোঁ, মানে সৰু সুৰা মানুহ আৰু সাধাৰণ মানুহ, সৰু মানুহ, আপোনালোকে মৰম চেনেহ দি থাকিব। তো আমাৰ জয়দীপ দাই মাংস বনালে, ব্ৰইলাৰ মাংস আজি আনিলোঁ, মানে ইমান যোগাৰ পোৱা নাই। তো থালি কাঁহী একোৱেই নাই। তো কৌপাতত ভাত বনাম বুলি ভাবিছিলোঁ, কিন্তু মানুহ কমি গ'ল। তো মানে পাৰ্থ কি কৰিলে, এই ডেস্কিটো আনিলে পাৰ্থ। তো ডেস্কিতেই ভাত বনালে, বৰা চাউলৰ ভাত, আঠা ভাত, মাৰ ভাতৰ নিচিনা ধৰক। আৰু এইফালে কেৰাহীত মাংস আছেই। আমি গোটেইখিনি লগ হৈ একেলগে মিলি জুলি খাই আছোঁ। আমাৰ হাতীখিনি ওপৰত আছে, সেই ওপৰত একদম ওপৰত পদ্মণি আৰু লক্ষীমণি মাক জীয়েক আছে, সিহঁতেও খাই আছে। আমি ইহঁত খানা বনালোঁ, খাম। আৰু মোৰ কেমেৰাটো নাজিম ব্লগ, মানে নাজিম ভাই বনাই দিছে। ইয়াত নাজিম মই আৰু গাইছ আমি পাহাৰত খানা খাবলৈ আহিছোঁ। আমি লগত আজি আমাৰ প্লেন আছিলে আমি চুঙা ভাত খাম বুলিকে, তাৰপিছত কি হ'ল ভাত মানে নহ'লগৈ। আমাৰ মানে আৰু 2টামান লগ অহা নাই, সেইটো কাৰণে মানুহ 2টামান কমি গ'ল। যিহেতু আমাৰ লগত বটো এটা আনিছিলোঁ, আমি যিহেতু যোগাৰ লৈ আহিছিলোঁ, তাৰপৰা বটোটোত ভাতটো বনাই দিলোঁ। আৰু আমাৰ ট্ৰেডিশ্যনেল পাত আজি আছে, আমাৰ টকৌপাত, এইটো কৌপাত বুলি কয়। আৰু এটা আছে মানে টকৌপাত আৰু এটা আছে, সেইটো কাৰণে এইটো হৈছে কৌপাত। আৰু আজি আমি ভাত খাম কৌপাতত। আৰু এইফালে আছে আমাৰ চিকেন, আৰু এইফালে আছে আমাৰ বৰা চাউলৰ ভাত। তো মজা লাগিব গাইছ। আজি আমাৰ ইয়াৰ বিপিন দা চাওক পুৰা ধুনীয়াকৈ আজি আমাৰ লগত ভোক লাগি গৈছে না। আজি লাঞ্চটো আমি একেলগত আছোঁ 6টা মানুহ। লাঞ্চটো আজি বিপিন দাৰ সৈতে, বিপিন দাৰ লগত এসাঁজ। ভোক লাগিছে ন। ৰাতিপুৱা মানে কি কৈছোঁ, ৰাতিপুৱা গুণ্ডাৰ ষ্টেণ্ডত মানে আমাৰ হাতী চাফাৰীৰ বাগৰি যোনটো মানে আমাৰ ষ্টেণ্ড আছে, বাগৰি ষ্টেণ্ডত মই ৰাতিপুৱা পুৰি খাইছিলোঁ, পুৰি চব্জি। তো দিনটো খোৱাই নাই, এই জাষ্ট এতিয়া ভাত খাম, আবেলি হ'লেই আৰু ৰাতিও সেইবিলাক খাই চাগে পেট ভৰিলে, আমাৰেই পেট খালী হৈ আছে। তো আমি এতিয়া খাম আৰু খাবলৈ আৰম্ভ কৰিছোঁ। মাংসটো দেখুৱাই দিয়া, সেইফালে মাংসটো বনোৱা আছে। মাংসটো বিলাহটো মই নিবিলা। এতিয়া চাওক দেই, মানে আমিতো প্ৰায় সময় পাহাৰত খানা খাই থাকোঁ। তো এই ধ্ৰুৱ যে জাতিলাও, এই জাতিলাও যোৰহাটৰ ধ্ৰুৱ জাতিলাও, ইয়াক মানে মাংস ভাগ কৰিব দিলোঁ দেই। হাতীয়ে যেনেকৈ ভগাই, কল ভগাই খায়, তো মানে আমিও ভগাই দিওঁ, মাংস ভগাই দিওঁ, মাছ ভগাই দিওঁ। ইয়াক ক'লো আজি মাংস ভগাই দে। ই কি ক'লে মোক যে মই মাংস ভালকৈ ভগাব নোৱাৰোঁ, মই এক হাতাকে মাৰি দিওঁ, হৈ যাব। মোক এক হাতাকে ভগালে কেনেকৈ হ'ব? কাৰোবাৰ আলু পৰিব পাৰে, কাৰোবাৰ মাংস পৰিব পাৰে, তো নিমিলে ন। তাক কৈছে 2 পিচকৈ মাৰি থাক, চাৰিওফালে ৰাউণ্ড ঘূৰাই থাক। তো ৰাউণ্ড ঘূৰাই আছে। আৰু মাংসটো যে ইমান মজা বনাইছে নহয় জয়দীপ দা। আৰু জয়দীপ দা মানে মানিখাটি যে মানিখাটিত দঁতাল হাতীটো চলায়। দঁতাল হাতীৰ মাহত হ'ল আমাৰ জয়দীপ দা, দঁতাল হাতীৰ মাহত জয়দীপ দা মানিখাটি চলায়। তো সি মানে বহুত ধুনীয়া খানা বনাব পাৰে, বহুত ধুনীয়া। আপোনালোকে আহিব কেতিয়াবা, মোৰ লগত সময় দিব। জয়দীপ দাৰ হাতৰ খানা খাই চাব, যাদু আছে তাৰ হাতত, যাদু। ইমান মজা বনায়, খাহীৰ মাংস হওক, ব্ৰইলাৰ হওক, বহুত মজা বনায় দেই গাইছ, বেলেগ বনায়। আৰু মানুহটো মানে একদম ডেকা, চাচোন ষ্টাইল এটা বেলেগ। ফেন্স কাটিং কাটিছে একদম টি-চাৰ্টত কাজিৰঙা ৰাইনো গাইড, ৰাইনো কাজিৰঙা নেশ্যনেল পাৰ্ক ৰিজাৰ্ভ ৰাইনো গাইড হয়। একদম ধুনীয়া ভাল কাম কৰি আছে। আৰু আমি এনেকৈ হাতী বন্ধু, হাতী মানুহ এনেকৈ চলি আছোঁ। আমি হাতীৰ লগতে জিন্দগী, হাতী মোৰ লাইফ। হাতী আমাৰ চব, জীয়ালো জীয়া, মানে হাতী মোৰ বন্ধু। হাতীক ইমান ভাল পাওঁ, ইমান মৰম কৰোঁ। যিকোনো হাতী হওক, মানে
জংঘলীয়া হওক বা ঘৰচীয়া হওক বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ। জংঘলীয়া হাতী হওক ঘৰচীয়া হাতী হওক চবকে ভাল পাওঁ। প্ৰকৃতিক ভাল পাওঁ, জংঘল হাবি জংঘল ভাল পাওঁ, বনৰীয়া জীৱ জন্তু ভাল পাওঁ। তেনেকেই জীৱ জন্তুৰ লগতে চলি জীৱনটো পাৰ কৰিব লাগে। কাৰণ চাওক 30 বছৰ হৈয়ে গৈছে আৰু 30 বছৰ জীৱ জন্তুৰ লগতে পাৰ কৰি দিম। 10 বছৰ বেমাৰ আজাৰত মৰিয়ে যাম আৰু 70 বছৰ বাচিলে হ'ল। ইয়াতকৈ বেছি নালাগে মোৰ। 70 বছৰতে ষ্টপ লাইফ। আৰু চাওক কিছুমান মানে মই নিউজত পাইছোঁ বা বহুত মানুহে মোক কৈ আছে, যোনবিলাক চাইবেৰিয়ান ড্ৰাগ যিবিলাক আমাৰ পৰিভ্ৰমী চৰাই আমাৰ কাজিৰঙা বুলি নহয়, গোটেই অসমত বহুত জেগাত খাল বিল ভৈয়ামত আহে, খাল বিলত আহি পৰে। যেনেকৈ নৱেম্বৰৰ পৰা ধৰক মাৰ্চ এপ্ৰিললৈকে থাকে, যেনেকৈ শৰালি হাঁহ বা ৰামকোম আমাৰ অসমীয়া ভাষাত কয়। তো তেনেকুৱা বহুত হাঁহ আহে, পৰিভ্ৰমী চৰাই আহে। সেইবিলাকত মানে কিছুমান দুষ্কৃতিকাৰীয়ে মাৰি খাই আছে আৰু কিছুমান দুষ্কৃতিকাৰীয়ে মাৰি আছে, তেনেকৈ জাল পাতি মাৰে, ফান পাতি মাৰে। মানে সেইবিলাক বন্ধ হ'ব লাগে। গাঁৱৰ মানুহ অলপ সজাগ হ'ব লাগে যে বাহিৰৰ পৰা চৰাইবিলাক কিয় আহে। কাৰণ চাইবেৰিয়াত এনেকুৱা ঠাণ্ডা পৰে, নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে পূৰা গোটেইটো বৰফ হৈ যায়। সেইটো সময়ত সিহঁত প্ৰজনন সময়ত মানে এনেকুৱা হয়, সিহঁতে মানে কণী ফুটাব নোৱাৰে বা কণী ফুটাবৰ কাৰণে আমাৰ অসমত আহে, আমাৰ ইণ্ডিয়াত আহে, খাদ্যৰ অলপ উৰি আহে, ওপৰত আহে। মানে চাইবেৰিয়াৰ পৰা আহি আমাৰ অসমত কণী দিয়ে, আকৌ পোৱালি জন্ম দিয়ে, পোৱালি ডাঙৰ দীঘল কৰি মানে তুলি তালি ডাঙৰ দীঘল কৰি আকৌ তাত উৰাই লৈ যায়, আকৌ নিজে উৰি যায় পোৱালিবিলাক লগত। তো সেইটো আহাত আমাৰ অসমত আহে। কিন্তু দুষ্কৃতিকাৰীয়ে মাৰি খাই পেলাই বা ফান দি মাৰে, কোনোবাই মানে বহুত বেলেগ ধৰণৰ দুষ্কৃতিকাৰীয়ে কিমান ফান চান ধৰি মাৰিব পাৰে। সেই বস্তুটো বেয়া। মানে মই সেই বস্তুটো কৈছোঁ যে আপোনাক গাঁওবাসী সজাগ হওক যে এই বস্তুবিলাক মাৰিব নালাগে, সংৰক্ষণৰ বাবে থাকিব লাগে। মই কাজিৰঙাৰ ক্ষেত্ৰত, জীৱ জন্তুৰ ক্ষেত্ৰত আৰু প্ৰকৃতিৰ ক্ষেত্ৰত মই কৈ আছোঁ যে ভালকৈ থাকিব লাগে সেইবিলাক বস্তু। খানাটো যে বনাইছে নহয়, ইমান মজা বনাইছে। বৰা চাউলৰ ভাত, এইফালে ব্ৰইলাৰৰ মাংস আৰু ইমান ধুনীয়া গ্ৰেভি বনাইছে আমাৰ জয়দীপ দাই, আমাৰ মানিক হাতীৰ মাহতে। খুব ধুনীয়া খানা বনায়। মানে হাঁহেই হওক, খাহীয়েই হওক বা ব্ৰইলাৰ হওক, খুব ধুনীয়া বনায়। খুব মজাছে খাই আছোঁ লগ সমনীয়াই মিলিজুলি একেলগে। আৰু জয়দীপৰ হাতত যাদু খুব ভাল লাগে। আৰু জয়দীপ দাৰ হাতত যাদু আছে। ইমান মজা খানা বনাই নহয় গাইছ, আপোনালোকে সময় মিলি আহিব, মোৰ লগত খানা খাব। পাহাৰত জংঘলত খুব মজা পাব, খুব ভাল পাব। আমি মজাছে খাই আছোঁ, বেলেগ মজা লাগিছে। আৰু বৰা চাউলৰ এদিন খাই চাব, তেতিয়াহ'লে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। আমি হয়তো আপোনালোকে এনেকুৱা ভাবিব পাৰে যে আমি ভিডিঅ' খাই চালে ক'ব কিমান ধুনীয়া, কিমান টেষ্টি খানা বনায়। আপোনালোক হোটেল ৰিজৰ্টত নাপাব। আমাৰ নিচিনা সৰু সুৰা মানুহৰ লগত খানা খাই চাব, ভাল পাব। আৰু আমি পাহাৰত খানা চানা খালোঁ, ভাত পানী খাই ল'লোঁ। খাই লৈ এতিয়া হাতী নমাব আহিলোঁ পাহাৰৰ একদম ওপৰত, কাৰ্বি পাহাৰৰ। সেয়া হ'ল লক্ষীমণি, সেয়া হ'ল পদ্মণি। আৰু লগত আমি 3টা আহিছোঁ, শংকৰ, নাজিম আৰু মই। আমি 3টা হাতী নমাব আহিলোঁ পাহাৰৰ ওপৰৰ পৰা। কাৰণ বহুত ওপৰত পাহাৰৰ, হালদিমাৰী বুঢ়ীমাই মন্দিৰৰ ওপৰত। তাতে আমি হাতী এৰাল দিছিলোঁ। তুমি নিবলৈ আহিলোঁ, পাৰ্থ আছে তলত। এতিয়া আমি 3টা ওপৰত আৰু হাতী নিব লাগিব। 2জনী হাতী নিব আহিছোঁ, মাক আৰু পোৱালি হাতী নিব আহিছোঁ, পদ্মা আৰু লক্ষীমণিক। আৰু চাওক কিমান ওপৰত আছোঁ আমি। আপোনালোক যদি আমাৰ লগত আহে তেতিয়া কল্পনা কৰিব পাৰিব যে কিমান ওপৰত আমি হাতী লৈ পাহাৰত যাওঁ। কাৰণ হাতীৰ পেট ভৰিব লাগিব। দিনটো হাতীক আমি খুৱাই পেট ভৰিব পাৰিলেহে আমাৰ ভাল লাগে। হাতীয়ে খাই পেট ভৰিলে আমাৰ মনটো ভাল লাগে দিয়ক। হাতীৰ পেট ভৰিলে আমাৰ মনটো কিবা এটা ভাল লাগে, মনত এটা আনন্দ মিলে যে হাতীকেইটাই খালে পেট ভৰিলে আমাৰ মনত শান্তি মিলে। তো আমি খাওঁ নাখাওঁ এইটো পিছৰ কথা, কিন্তু আমি হাতীকেইটাক ধুনীয়াকৈ খুৱাই বোৱাই ধুনীয়াকৈ ৰাখোঁ। আৰু ইমান সময়তো আমি পাহাৰত উঠিলোৱে, এতিয়া নমাটো দেখুৱাইছোঁ কিমান ৰিক্সি নমোৱা। চাওক শংকৰ নামি আছে, চাওক কেনেকৈ নামি আছে। মানে চেণ্ডেল খুব পিছলে ইয়াত, কাৰণ ওখ ঠাই। আৰু মই ভিডিঅ' বনাইছোঁ এনেকৈ মই পৰিও যাব পাৰোঁ, কিয় মানে চেণ্ডেল খুব শ্লিপ হয়। আৰু বাৰিষাতো দেখুৱাইছিলোঁ কাঞ্চি পেঞ্চিৰ ভিডিঅ' যে কাঞ্চি পেঞ্চি কেনেকৈ লৈ পাহাৰৰ তলত নামোঁ। এই আছে গছৰ তলত ধৰি তেনেকৈ নামি আছোঁ। বহুত ডাউন এতিয়া। সেয়া আছে লক্ষীমণি আৰু পদ্মণি। তো সিহঁতৰ লগত তললৈ নামি আছোঁ পাহাৰৰ ওপৰত। উঠাইছিলে শংকৰ আৰু নাজিমে, এতিয়া তলত নমাই আছোঁ আমি গোটেইকেইটি একেলগে। এতিয়া মানে হাতীৰ ওপৰত নুঠোঁ, কাৰণ তলত নামিব লগা আছে ন। সিহঁতো স্লিপ খায়, আমিও স্লিপ হয়। চাওক কিমান ওপৰত, চাওক কিমান ডাঙৰ পাহাৰ।
এই পাহাৰৰ ওপৰতে দিনটো হাতেৰে খালে বিভিন্ন ধৰণৰ লতপাত খোৱা সামগ্ৰী আছে তো ধুনীয়াকৈ খাই থাকে এতিয়া তললৈ নামি আছোঁ উঠাটো বহুত কষ্টৰে উঠিলোঁ বাৰু নমাটো বাৰু সহজ কিন্তু পাহাৰত উঠাটো বহুত কষ্ট সঁচা কথা যোনটো কওঁ মানুহ এটা জীৱনত উন্নতি কৰিব হ'লে বহুত কষ্ট বহুত পাহাৰ পৰ্বত বাগৰি বাগৰি ওপৰত উঠিব লাগে কিন্তু মানুহক নমাওঁতে বেছি সময় নালাগে ঠিক তেনেদৰেই মানুহ জীৱনত উন্নতি কৰিব হ'লে বহুত কষ্ট কৰিব লাগে কিন্তু অৱনতি ঘটিবলৈ বেছি সময় নালাগে ভাল হ'বলৈ বহুত সময় লাগে বেয়া হ'বলৈ অলপ সময়ো নালাগে আৰু তাৰ নিচেই তলত এই চাওক বুঢ়ীমাই হালদিবাৰী বুঢ়ীমাই মন্দিৰ আমাৰ ঐতিহাসিক বুঢ়ীমাই হালদিবাৰী বুঢ়ীমাই থান তাৰ ওপৰতে আছিলোঁ দিনটো হাতীৰ লগত আৰু লক্ষীয়ে মোক ঘূৰি ঘূৰি চাইছে দেই এই লক্ষীমণি মই বিপিন আৰু সেয়া চাওক তলৰ ৰাস্তা দেখাই গৈছে তো ৰাস্তাৰ পৰা আমি নহ'লেও আমি 100-150 ফুটমান ওপৰত পাহাৰত আছিলোঁ তাৰ পৰা এতিয়া নমাই আছোঁ হাতী লাহে লাহে মাক জীয়েকক আগত আৰু গোটেইটো ধূলি ধূলি কৰি দিছে কাৰণ এতিয়া খৰাঙৰ ছিজন ড্ৰাই ছিজন চাৰিওফালে গছৰ পাতবিলাক শুকাই আছে ধূলি বালি খুব হৈছে হাতী খোজকাঢ়িলে খুব ধূলি উৰে সেইকাৰণে মানে কেমেৰাটো লৈ লাহে লাহে আছোঁ পিছফালেৰে আৰু আগত আছে পদ্মনী তাৰ জীয়েক কাৰণ জীয়েকজনী অলপ শ্লিম ফিগাৰ হয় ন কম বয়সীয়াল হাতী যিহেতু তো খুব আগতে যাব পাৰে মাকজনী অলপ ভকত বকত লাহে লাহে গৈছে আৰু আমিও তাক আমনি নকৰোঁ হাতীতে গৈছোঁ আৰু চাওক হাতী কেনেকৈ নামে পাহাৰৰ পৰাই চাওক সেইফালে পাথৰত নিজৰ গাৰ ওজনটো দি লৈছে আৰু লাহে লাহে নামি আছে লাহে লাহে একদম শান্তভাৱে শান্ত মনেৰে নামি আছে আমি সিহঁতৰ লগত উৎপাত নকৰোঁ কাৰণ সিহঁত যিমানটো আৰামত পাৰে নামক সেয়া চাওক তো 37 নম্বৰ যোনটো ৰাষ্ট্ৰীয় ঘাইপথ সেই তলতে তাৰ পৰা আমি 200 ফুট ওপৰত আছিলোঁ 200 ফুট এই পাহাৰত নিচে বহুত ওপৰত কাৰ্বি পাহাৰৰ বহুত ওপৰত আছিলোঁ তাতে হাতী আমি এৰাল দিছিলোঁ দিনটো তাতে খালে পেট ভৰিলে চাওক কিমান ধুনীয়াকৈ পেট ভৰিছে তো খাই কৰি ধুনীয়াকৈ নামি আছে সিহঁত পাহাৰৰ তললৈ নিজৰ কেম্পলৈ এতিয়া লৈ যাম ব'লক সিহঁতৰ লগত লাহে লাহে আমি গৈ থাকোঁ পাহাৰত মানে আমি হাতীতে এৰোঁ মানে ভৰিত বান্ধি দিওঁ আৰু ক'তো গছ চছ নাবান্ধো মানে এৰি দিওঁ যিমানটো যাব পাৰে লাহে লাহে গৈ থাকে হাতী তো তেনেকৈ আমি হাতী নমাওঁ মানে হাতী নামিব পাৰে ধুনীয়াকৈ কিন্তু আমি নামিবলৈ বহুত ৰিক্স শংকৰ কেনেকৈ নামি আছে মোৰো ভৰি পিছলা দুবাৰমান পৰিলোঁ বাৰু লাজৰ কথা একো নহয় কিন্তু এই ক্ৰছ চেণ্ডেলবোৰে বেয়া বহুত শ্লিপ হয় ক্ৰছ চেণ্ডেলত আৰু সিহঁতে নামিলেই ক'বলৈ গ'লে এতিয়া আমাৰহে দেৰি আৰু মই তেনেকৈ নামি আছোঁ আৰু হাতীগুৰিত নামি পালেই সেয়া পদ্মনী আগতেই গ'ল বাৰু পদ্মনী এয়া পদ্মনী আৰু এই আমাৰ ঐতিহাসিক বুঢ়ীমাই মন্দিৰ আমাৰ বুঢ়ীমাই আই থান তো বুঢ়ীমাই আই থানৰ ওপৰতে আমাৰ হাতী এৰাল দিছিলোঁ তো তাৰ পৰা আমি ধুনীয়াকৈ খুৱাই বোৱাই এতিয়া নমাই আছোঁ পাৰ্থ আৰু নাজিম আছে আগত তাৰপিছত আছে এইফালে লক্ষীমণি আৰু শংকৰ তো আমি গোটেই সোপা একেলগে নামি আছোঁ পাহাৰৰ পৰা ভাগৰ লাগি গৈছে আৰু কি কৰিম উপায়টো নাই কাৰণ হাতীৰ লগত থাকিলে এইবিলাক কষ্ট হয়েই হাতীৰ লগত থাকিলে এইবিলাক দৈনিক কষ্ট আমি কষ্ট বুলি নাভাবোঁ কাৰণ আমি সাক্ষাৎ গণেশ বাবাক চলাই আছোঁ মৰম কৰোঁ ভাল পাওঁ কাম কৰোঁ সিহঁতৰে কাম কৰোঁ তো ভাল লাগে আৰু আমি আহি এতিয়া ইতিমধ্যে আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পালোঁৱেই এয়া গাড়ী মটৰ চলি আছে তো পদ্মনীৰ আগতো আমি আহি গ'লোঁ কাৰণ আমি মানুহ ন দৌৰি আহিব পাৰোঁ দৌৰি আহি এয়া চাওক এতিয়া পদ্মনীৰ আগত মই তাৰ পিছফালে আছে আমাৰ লক্ষীমণি তো সিহঁতৰ ঘৰত ধুনীয়াকৈ নমাই লৈ আহিলোঁ এতিয়া ৰাস্তাই পালোঁ আহি ইয়াত গা চা চফা কৰিম অলপ ওপৰত উঠি ল'ম আৰু লাহে লাহে গৈ থাকিম নিজৰ কেম্পলৈ আৰু এইফালে মানুহবিলাকে চাই আছে যে বনৰীয়া নে ঘৰচীয়া হাতী তো এয়া চাওক
এয়া আমাৰ হালদিবাৰী বুঢ়ীমাই আই থান পালোৱে আহি আমাৰ হাতীকেইটা ধুনীয়াকৈ নমাই লৈ আহিলোঁ বাৰু আৰু এনেকুৱা কষ্ট হয় হাতীৰ লগত থাকিলে ঢেৰ কষ্ট ধূলা বালি বোকা পানী চব গছকি নেওচি যাব লাগে কাৰণ হাতীৰ কামবিলাকে তেনেকুৱা হাতীৰ কামবিলাক ইমান সহজ নহয় জংঘলত থাকিব লাগে জংঘলত খাটিব লাগে জংঘলত খাব লাগে জংঘলত শুব লাগে তো এটা জংঘলীয়াই লাইভ ক'বলৈ গ'লে তো এইদৰে আমি আছোঁ আৰু আগন্তুক দিনলৈকে গৈ থাকিম তো এইদৰে চলি থাকিম আৰু এনেকৈ গৈ থাকিম পদ্মণি আৰু লক্ষীমণি তো আমি লাহে লাহে গৈ থাকিম আগুৱাই এতিয়া আপোনালোক চাই থাকক মোৰ ভিডিঅ'টো আৰু এয়াই আমাৰ পদ্মণি আহি পাই গ'লে আমাৰ বুঢ়ীমাই আই থান সেয়াই বুঢ়ীমাই আই থান বুঢ়ীমাই আই থানৰ একদম বুঢ়ীমাই আই থানৰ লগতে আমি আছোঁ এয়া পদ্মণি আৰু লক্ষীমণি ঐ গাড়ী আছে চাবা গাড়ী আছে তো সিহঁতক লৈ লাহে লাহে গৈ থাকোঁ আগুৱাই কেম্পলৈ নিজৰ কেম্পলৈ দেখি 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 চেণ্টু টানি দিয়া দেখি 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 গাড়ী মটৰ এনেকৈ আহি আছে তো ব'লক এনেকৈ গৈ থাকোঁ ধাৰ 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 ৰ আগেত ধাৰ ল ধাৰ ল আগেত ধাৰ 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 ৰ বিৰি 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 আগেত মানে চেইনটো গাড়ীৰ টায়াৰত ফচি গৈছিলে মই মানে খুলি দিলোঁ আৰু ইয়াৰ পৰা ইয়াতে আমি হাতীৰ গা চা চফা কৰি তো উঠি লাহে লাহে যাত্ৰা আৰম্ভ কৰিম আপোনালোক চাই থাকক আৰু পদ্মণি আৰু লক্ষীমণিৰ গা পা চফা কৰি ল'লোঁ এতিয়া কেম্পলৈ যাবলৈ কাৰণে কাৰণ ময়ো উঠিম এইফালে পাৰ্থও উঠিব তো পদ্মণিয়ে হাগি নিজৰ গুটো নিজে শুঙি লৈছে বাৰু কিবা পাইছে নাজানো আৰু লক্ষীমণি মোৰ লগত আৰু লক্ষীমণিৰ গা আধা চাফা কৰি লৈছে কাৰণ ময়ো উঠিম লক্ষীমণিৰ ওপৰত উঠি ল'ম মই তো পদ্মণিৰ ওপৰত পাৰ্থ আৰু নাজিম যাব লক্ষীমণিৰ ওপৰত মই আৰু শংকৰ দুয়োটাই যাম একেলগে তো চেইনটো উঠাব লাগে পিছত দেখুৱাই আছোঁ বাৰু তো এফালে আৰু যাবলৈ আৰম্ভ কৰি পাৰ্থ উঠাই দিবা নেকি চেইনটো আৰু এয়া গাছা চাফা কৰি ল'লোঁ আমাৰ হাতীকেইজনী তো আৰু এতিয়া উঠিব লাগে ওপৰত উঠা উঠা ডাবুল ভাত ভাত এয়া উঠি গ'লোঁ আৰু লক্ষীমণিৰ ওপৰত তো আৰু লাহে লাহে গৈ থাকিম সেইফালে বাইদেউজনী মাতি আছে যাব লাগে এইফালে ইধৰ উধৰ নেই যায়গা ইধৰ আহি দেখুৱাই দে এইফালে কল লৈ আহি আছে এইফালে কল লৈ আহিছে কল খুৱাব ন হাতীক ভাল পায় ন ভাল পায় বুলি আৰু কল খুৱাব কৈ দিয়া এইফালে কল খুৱাই আছে এয়া বাইদেৱে আমাৰ হাতীক কল খুৱাই আছে লক্ষীমণি আৰু পদ্মণি অঁ পদ্মণি আৰু লক্ষীমণি আৰু এইফালে আমি দুটা হাতী উঠি লৈছোঁ এজনী হাতীৰ ওপৰত হয় আৰু আমি দুজন আছোঁ পদ্মণিৰ ওচৰত ছোৱালীৰ ওপৰত আৰু আমি এনেকৈ গৈ আছোঁ কাজিৰঙা বৰ ধুনীয়া তাতোকৈ ধুনীয়া তুমি দেহৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা I love nature, I love Kaziranga, I love elephant, I love all animals. কিন্তু চবতকৈ বেছি হাতী আমাৰ হাতীকেইজনীক লৈ আৰু কাজিৰঙাৰ মৰম লৈ হয় গোটেই অসমবাসীক দিলোঁ কাজিৰঙাৰ মৰম ঐ গছে বনে কুহিৰ পাত পাতৰ আঁৰত কুলিৰ মাত বালি মাখি চৰাই বোলে উমলিছে তাৰে চাই কাজিৰঙাৰে বেকা ঐ মখনা ঐ জানজুৰি নদীৰ পাৰ
যাও বন গজে তাত বালি মাগি চৰাইবোৰে উমলিছে তাৰে চাত নিহিৰত হোৱা ফুলে ভয়া মৰে মান কাজিৰঙাৰ একা বেকা মখনা খাতিৰে যাক গিৰিক নগিৰি কৰি ঘূৰিছে খাবলে আজৰি বিজুৰি কলে বৰে কেঁচা পাই ঐ আমাৰ লক্ষীমণি আছিল সিহঁতৰ লগৰী ককা দেউতাই আনিলে আমাৰে নিজৰ কৰি চেনেহৰ বান্ধোনে আজি পেলাই সিয়া খা কাজিৰঙাৰ একা বেকা বা এয়া গাইজ এয়া আমাৰ কাজিৰঙা আৰু এয়া হৈছে কাজিৰঙাৰ একা বেকা ইপিনে চাব একা বেকা বাট পাহাৰৰ মাজে মাজে গৈ আছো এতিয়া এখন পাহাৰৰ মাজত আমি গৈ আছো এতিয়া কাজিৰঙা আমি এইদৰে হাতীত খুৱাই বুৱাই ধুনীয়াকৈ আহিলোঁ নিজৰ কেম্পলৈ গৈ আছোঁ আৰু এইফালে চাওক আমাৰ বিশ্ববিখ্যাত এশিঙীয়া গড়ে ভিতৰত আমাৰ হাতীবাৰী ভিউ পইণ্ট এয়া আমাৰ হালদিবাৰী ভিউ পইণ্ট কাজিৰঙা নেশ্যনেল পাৰ্ক 109ৰ কাৰণে ইয়াৰ বিখ্যাত আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক মানে আৰু আমি কিন্তু হাতীত পাহাৰত খুৱাই বুৱাই আহিলোঁ তো আমি নিজৰ কেম্পলৈ গৈ আছোঁ মোৰ কি হ'ল মোৰ বাইকটো মানে এইফালে কাৰোবাৰ ঘৰত থৈছিলোঁ তো ইয়াৰ পৰা নিব লাগে মই হাতীৰ লগত যোৱা নাছিলোঁ কাৰণ মই খানা চাউল দালি মাংস চাংস আনিব গৈছিলোঁ বজাৰত বাইকটো মানে গাঁৱতে থৈ গ'লোঁ তো ইয়াতে বাইকখন নিব লাগিব ন তো এইবিলাক আৰু এতিয়া লক্ষীমণিৰ পৃথিৱীৰ পৰা নামি যাম আমি বাইক লৈ কেম্পলৈ যাব লাগিব তো পদ্মণি লক্ষীমণি এইফালে নাজিম আৰু শংকৰ পাৰ্থ সিহঁত তিনিটা গৈ থাকিব হাতীৰ লগত তো মই ইয়াৰ পৰা বাই বাই দিলোঁ ইপিনে আগতে যায় ইয়াৰ পৰা বাই বাই তো ইয়াৰ পৰা নামি যাওঁ লক্ষীমণিৰ পৃথিৱীৰ পৰা আৰু এইফালে বিভিন্ন হাতীৰ পৰা নামিলে ইয়াৰ পৰা নামিম আৰু হয় ভালো লাগিল মই ইয়াৰ পৰা বাই বাই দিলোঁ বাইকখন নিব লাগে নহয় অঁ দে দি দিছোঁ দে একো নাই নেক্সট টাইম যাম আকৌ লগ পাম অঁ অঁ লক্ষীমণি